যোৰহাটৰ লিচুবাৰী চাৰিআলিত চুৰিৰ ঘটনা সংঘটিত হৈছে। চোৰে লুটি নিছে সোণৰ গহনাসহ 13 লাখ টকাৰ সামগ্ৰী। ৰজত বৰদলৈ বাহনৰ পৰা লুট কৰিছে সামগ্ৰীখিনি। সোণৰ গহনাৰ বিপণীৰ স্বত্বাধিকাৰী ৰজত বৰদলৈ। বিপণী বন্ধ কৰি ঘৰমুৱা হৈছিল ৰজত বৰদলৈ। সামগ্ৰী কিনিবলৈ ৰাজপথতে পাৰ্কিং কৰিছিল বাহনখন। বাহনখনৰ পৰা চোৰে লুটি নিছে সামগ্ৰীখিনি। চিচিটিভিত বন্দী হৈছে চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য। এই মুহূৰ্তত আমি দৃশ্যাৱলী দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া আপোনালোকে চাওক, এয়া যোৰহাটৰ লিচুবাৰীৰ পৰিৱেশ। সদাব্যস্ত এটা এলেকা লিচুবাৰী। সেই লিচুবাৰী চাৰিআলিত চুৰিৰ ঘটনা। এয়া আপোনালোকে চাওক কেনেধৰণে বাহনখনৰ পৰা এইটো চোৰে সা সামগ্ৰী লুটি নিছে। মাত্ৰ কেইটামান মিনিটৰ ভিতৰত ব্যৱধানত এই ঘটনা সংঘটিত হৈছে। পৰমানন্দ বৰা আমাৰ সৈতে ফোন লাইনত আছে। পৰমা বৰা, আপোনাৰ সৈতে মই সংযুক্ত হৈছোঁ। ইতিমধ্যে আমি দৃশ্যাৱলী দেখুৱাই আছোঁ, চিচিটিভিৰ ফুটেজ দেখুৱাইছোঁ। এই মুহূৰ্তত অতিকৈ ভয়ংকৰ ঘটনা। যোৰহাটত এনেধৰণে যদি আইন শৃংখলা বিঘ্নিত হয় তেতিয়াহ'লে নিশ্চিতভাৱে সাধাৰণ জনতা আন প্ৰান্তসমূহত যথেষ্ট আতংকিত হ'ব। কাৰণ এয়া নগৰ এলেকাত যি সময়ছোৱাত গিজগিজাই থাকে আৰক্ষী প্ৰশাসন, সেই এলেকাত এনেধৰণৰ ঘটনা হৈছে। পৰমানন্দ বৰা, হয় পৰমানন্দ বৰা, আপোনাৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে। আপোনাৰ সৈতে পুনৰবাৰ আমি যোগাযোগৰ যত্ন কৰি আছোঁ এই মুহূৰ্তত। তথাপিও হয় পৰমানন্দ বৰা, মই আপোনাৰ সৈতে যোগাযোগত আছোঁ এই মুহূৰ্তত। আচলতে যোৰহাটৰ আটাইতকৈ অগ্ৰণী এখন গহনা প্ৰতিষ্ঠান বৰদলৈ জুৱেলাৰী, যিখন লিচুবাৰীত আছে, সেই বৰদলৈ জুৱেলাৰীত আজি এটা চুৰি ঘটনা সংঘটিত হৈছে। লিচুবাৰীৰ যে চাৰিআলিত বৰদলৈ জুৱেলাৰীৰ ৰজত বৰদলৈ, যিজন স্বত্বাধিকাৰী, তেওঁৰ যিখন গাড়ী আছে, সেই গাড়ীখনত তেওঁৰ যিখন প্ৰতিষ্ঠান বন্ধ কৰাৰ পিছত তেওঁ গাড়ীখনত প্ৰায় 1.5 লাখ টকা কেছ আৰু বাকী প্ৰায় 11 লাখমান টকাৰ অৰ্ডাৰ দিয়া সোণৰ গহনা লৈ তেওঁ নিজৰ যিখন প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানৰ পৰা আগবাঢ়িছিল আৰু কিছু প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবৰ কাৰণে তেওঁ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত ৰৈছিল। আৰু সেই সময়তেই এটা পৰিকল্পিতভাৱে এটা চুৰি কাৰ্য সংঘটিত হৈছে, য'ত প্ৰায় 13 লাখমান টকাৰ সামগ্ৰী চুৰি কৰা হৈছে। 1.5 লাখমান টকা কেছ আৰু 11 লাখমান টকাৰ সোণৰ সামগ্ৰী ইতিমধ্যে চুৰি কৰা হৈছে। আৰু এই গোটেই সমগ্ৰ ঘটনা চিচিটিভি কেন্দ্ৰ হৈছে। এজন যুৱক দেখা পোৱা গৈছে, এজন যুৱকে বগা চাৰ্ট পৰিহিত এজন যুৱক সেই গাড়ীখনক ফল' কৰি আহিছিল আৰু গাড়ীখন ৰখাইছিল আৰু সেই ৰখোৱাৰ জেগাত সেই যুৱকক দেখা পোৱা গৈছে। ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে যি ৰজত বৰদলৈ, যিজন বৰদলৈ স্বত্বাধিকাৰী, যিজন বৰদলৈ জুৱেলাৰী যিজন স্বত্বাধিকাৰী, তেখেতে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। কিন্তু তাতকৈ আচৰিত কথা যে লিচুবাৰীৰ যিটো আৰ্মি কেম্প আছে, সেই আৰ্মি কেম্পৰ সমীপতে ঘটনাটো সংঘটিত হৈছে। তেখেত যেতিয়া সেই যিখন গাড়ী আছিল, তেখেতৰ নিজস্ব গাড়ী প্ৰতিষ্ঠান বন্ধ কৰাৰ পিছত সেই গাড়ীখনতে তেখেতৰ সোণৰ তেখেতে গহনা আছে, প্ৰায় 12 লাখমান টকা সোণৰ গহনা আৰু 1.5 লাখমান টকা কেছ তেখেতে লৈ আহিছে গাড়ীখনত। আৰু কিছু দূৰ অহাৰ পিছতে তেওঁ গাড়ীখন ৰখাই কিছু সামগ্ৰী ক্ৰয় কৰিব লৈছিল আৰু সেই সময়তে গোটেই ঘটনাটো সংঘটিত হৈছে। হয় নিশ্চিতভাৱে। হয় পৰমানন্দ বৰা, আপোনাৰ সৈতে আমি যোগাযোগত কিছু অসুবিধাৰ সৃষ্টি হৈছে। আমি পৰৱৰ্তী সময়ছোৱাত আপোনাৰ সৈতে পুনৰ যোগাযোগ কৰিম হয়তো। এই মুহূৰ্তত আমি দৃশ্যাৱলী দেখুৱাই আছোঁ। এয়া হৈছে যোৰহাটৰ পৰিৱেশ, লিচুবাৰীৰ পৰিৱেশ। এয়া চোৰে লুটি লৈ গৈছে সোণৰ গহনাসহ 13 লাখ টকাৰ সা সামগ্ৰী। 7:45 মানৰ পৰা মই দোকানত বন্ধ কৰিছোঁ। এইখিনি মই 8টামান হ'ব লাগে। তাৰ মই আহি এইটো জেগাতে য'ত গাড়ীখন ৰখি আছে, সেইটো জেগাতে ৰৈছোঁ। ৰোৱাৰ লগে লগে এজন মানুহক মানে মই পইচা দিব লাগিছিলে, 200 টকা এটা দিলোঁ গিলাচখন খুলি পেলাই। দি পেলাই জাষ্ট মই তামোল পাণ এটা ল'বৰ কাৰণে ছাইডৰ দোকানখনলৈ গৈছোঁ। জাষ্ট ঘূৰি আহি আপোনাৰ সেইটো কি কয় বেগটো নাই। কি আছিল বেগত? আৰে সোণৰ মাল আছিলে, বিয়া বস্তু আছিলে। সেইটোৱে বিপদ আছে। কাইলৈ পৰহিলৈ বিয়া আছে, মোৰ কি অৱস্থা হ'ব? কিমান টকাৰ বস্তু? টোটেল আপোনাৰ কেছ চেছ মিলাই 12-13 লাখ টকা ওচৰা-ওচৰি হ'ব। ATM-ৰ পৰা আদি কৰি পাছবুক সকলো নথি পত্ৰ আছিলে বেগটোত। 12 পৰা 13 লাখ টকা ইমানো হৈ যাব। আপুনি সোণজনী জুৱেলাৰী স্বত্বাধিকাৰী? নহয় বৰদলৈ জুৱেলাৰী। বৰদলৈ জুৱেলাৰী সেইটো কাটি দিব। কেছ কিমান আছিল, সোণ কিমান আছিল? কেছ 1-1.5 লাখমান হ'ব। সোণ এপ্ৰক্স 8-10 লাখ টকা, টোটেল 13 লাখমান টকা বস্তু আছিলে।